চতুৰ্দশীত দ্বিতীয় প্ৰয়াগৰাজ শিলচৰ চহৰ বৰাক নৈৰ পাৰতো ত্ৰিবেণী সংগমৰ অমৃত স্নান বহু লোকেই প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত উপস্থিত হৈ অমৃত স্নান কৰাৰ সুবিধা কৰিব পৰা নাই। বিগত 13 জানুৱাৰীৰ পৰা শিৱৰাত্ৰিৰ দিন পৰ্যন্ত অব্যাহত ৰখা মহাকুম্ভৰ আস্থাৰ প্ৰতীকৰ এক অৱলোকন সেইভাবে শিলচৰৰ বৰাক নৈৰ পাৰত প্ৰয়াগৰাজৰ পৰা পানী আনি অমৃত স্নানৰ ব্যৱস্থা কৰা হৈছে বৰাক নৈৰ পাৰত। বৰাক নৈত গাঁত খান্দি কলহে কলহে ঢলা হৈছে প্ৰয়াগৰাজৰ পানী আৰু যাৰ বাবে এই পানীত স্নান কৰি কুম্ভ মেলাত নোযোৱা সকলেও অমৃত স্নানৰ সুবিধা ল'ব পাৰিছে আর যে সুবিধা করে দিছে শিলচরের বিশ্ব হিন্দু পরিষদে। যে আমাদের যে কালী মন্দিরের পেছনে যে নদী আছে সেই নদীতে আমরা একটি ব্যবস্থা করব, যে ব্যবস্থার মাধ্যমে যারা কুম্ভতে গিয়ে স্নান করতে পারেননি তাদের জন্য, অনেক বয়স্ক লোক আছে, অনেকে হয়তো আর্থিক কারণে যেতে পারেনি, অনেকে হয়তো ট্রেন পাননি এজন্য যেতে পারেননি, তাদের জন্য আমরা এই সিদ্ধান্ত নিয়েছিলাম এবং সেই সিদ্ধান্ত অনুযায়ী গতকালকে আমরা সন্ধ্যার সময় মা গঙ্গার আরতি দিয়ে আমরা শুরু করেছি। বুড়িগঙ্গায় আজ যে মহাস্নান করলাম তাতে আমরা আলপত এবং আমরা মনকে শান্ত করতে পারছি যে মা গঙ্গা এখানে আছেন এবং স্বয়ং শিব এখানে আছেন, কারণ আজকে শিবরাত্রি মহাপুণ্যের দিন। সেই পুণ্যের দিনে স্নান করে আমরা অত্যন্ত নিজেকে ভাগ্যবান মনে করছি। ত্রিবেণী সংগমৰ পানী আনি কৃত্ৰিম ত্ৰিবেণী সংগমৰ ব্যৱস্থা কৰা হৈছে বৰাক নৈৰ পাৰত আৰু পুৱাৰে প্ৰায় হাজাৰধিক ভক্তই এনেকৈয়ে অমৃত স্নান কৰিছে শিৱৰাত্ৰিৰ দিনটোত। এক অৰ্থত শিলচৰত বৰাক নৈৰ পাৰত এতিয়া দ্বিতীয় প্ৰয়াগৰাজৰ দৰে ভক্তৰ সমাগম পৰিলক্ষিত হৈছে। শিলচৰৰ পৰা অৰূপ নন্দীৰ ৰিপৰ্ট DY 365।